সোণাৰী থানাৰ কনিষ্টবলৰ আত্মহত্যা ভাড়াঘৰত আত্মহত্যা কনিষ্টবল পৃথিৱী পাণ্ডৱৰ সমহীয়া সন্তানৰ পিতৃ আছিল পৃথিৱী ৰাষ্ট্ৰীয় খেলুৱৈগৰাকীৰ মৃত্যুত শোকাকুল পৰিৱেশ সোণাৰী থানাৰ কনিষ্টবল হিচাপে কৰ্মৰত ডিমৌ আঠাবাৰীৰ পৃথিৱী পাণ্ডৱৰ অকাল মৃত্যুত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ২৬ বছৰৰ পৃথিৱী পাণ্ডৱে ২০১৬ চনত জইন কৰিছিল অসম আৰক্ষী উল্লেখ্য যে শুকুৰবাৰে পুৱতি নিশা সোণাৰীৰ পাৰ্বতীপুৰৰ এটা ভাড়াঘৰত শ্ৰম সিদ্ধান্তৰ পথ বাছি লয় পৃথিৱীয়ে প্ৰাক্তন ৰাজ্যিক পৰ্যায়ৰ সুদক্ষ হেণ্ডবল খেলুৱৈ আছিল পৃথিৱী পাণ্ডৱ বৰ্তমান সোণাৰী থানাত কৰ্মৰত পৃথিৱী পাণ্ডৱে কিয় এই ঘটনা সংঘটিত কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱতত সমহীয়া সন্তান আৰু পত্নীৰ লগতে পৰিয়ালক এৰি কিয় চূড়ান্ত পথ বাছি ল'লে সেইলৈ সৃষ্টি হৈছে গভীৰ ৰহস্যৰ ঘটনাৰ উচিত তদন্তৰ দাবী তুলিছে এতিয়া পৰিয়ালবৰ্গই ঘটনা সংঘটিত হোৱাৰ পিছতেই কান্দোনৰ ৰোল উঠিছে পৰিয়ালৰ মাজত খবৰটো মই ৰাতিপুৱা 4:30 মানত ভাইটিয়ে ফোন মাৰিছিলে ভাইটিলৈ চাগে বৰ ভাইকে ফোন কৰিলে দাদা নাই বুলি ক'লে আৰু তো উচিত তদন্ত হ'ব লাগে দুখী শাস্তি পাব লাগে আমাৰ কথা হ'ল সিমানে যি কৰিলে বেয়া কৰিলে সৰু ল'ৰা এটা সমহীয়া ল'ৰা এটা আছিলে এইটো কৰিব নালাগিছিলে তেওঁ এইটো ৰহস্যজনক বুলি মই ভাবোঁ কাৰণ চৰাইদেউ ফেষ্টিভেল ঘূৰি আহি কিনে হঠাতে এনেকুৱা আঢ়ৈটাত এইটোতো অলপ ৰহস্যজনক বুলি ভাবোঁ মই সোণাৰীৰ পৰা আব্দুল জব্বাৰৰ ৰিপৰ্ট প্ৰথম খবৰ अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।